নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ এডুকেশ্যনৰ ইউনিট 1 মনোবিজ্ঞান আৰু শিক্ষা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেন্ট 6 আৰু 10 নম্বৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত BA সেকেন্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে পিডিএফটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 শিক্ষা মনোবিজ্ঞানৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা এনসাৰ শিক্ষা মনোবিজ্ঞানৰ বৈশিষ্ট্যসমূহ হল ক শিক্ষা মনোবিজ্ঞানেই শিক্ষা পৰিবেশৰ লগত জড়িত খ শিক্ষা মনোবিজ্ঞানে শিক্ষাক বিজ্ঞানসন্মত কৰি তোলে গ শিক্ষা মনোবিজ্ঞানে শিক্ষাদান প্ৰক্ৰিয়াক ফলদায়ক কৰি তোলে খ শিক্ষা মনোবিজ্ঞানেই হৈছে শিক্ষা আৰু মনোবিজ্ঞানৰ মিশ্ৰিত সমষ্টি ঙ শিক্ষা মনোবিজ্ঞানেই শিশুৰ আবেগ উপযুক্ত পৰিৱৰ্তন সাধনত সহায় কৰে প্ৰথম শিক্ষা মনোবিজ্ঞানের জ্ঞান শিক্ষাদান প্রক্রিয়াক উদ্দেশ্যমুখী কৰি তোলে দ্বিতীয় শিক্ষা মনোবিজ্ঞানেই হৈছে শিক্ষাদান প্ৰক্ৰিয়াত মনোবৈজ্ঞানিক ধাৰণাৰ প্ৰয়োগ বৰ্গজ শিক্ষা মনোবিজ্ঞানেই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন ধৰণৰ সমস্যা সমাধানত সহায় কৰে বজ শিক্ষা মনোবিজ্ঞানেই শিক্ষা আৰু মনোবিজ্ঞানৰ পাৰস্পৰিকতাৰ যোগেদি বিকাশ লাভ কৰে নিয় শিক্ষা মনোবিজ্ঞানের জ্ঞানে শিক্ষকক বিভিন্ন স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তা আৰু বৈশিষ্ট্যৰ বিষয়ে জানি উঠাত সহায় কৰে কোৱেশ্চন নম্বৰ 2 শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতিসমূহ বৰ্ণনা কৰা এনসাৰ শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতিসমূহ হল প্ৰায়োগিক বিজ্ঞান মনোবিজ্ঞানৰ নীতিসমূহ শিক্ষা ব্যৱস্থাত প্ৰয়োগ কৰাৰ বাবে ইয়াক প্ৰায়োগিক বিজ্ঞান বা প্ৰায়োগিক মনোবিজ্ঞান বুলি কোৱা হয় বাস্তৱ বিজ্ঞান শিক্ষা মনোবিজ্ঞানক বাস্তৱ বিজ্ঞান বুলি কোৱা হয় কিয়নো ই শিক্ষাৰ তথ্যবিলাকৰ বাস্তৱ বিশ্লেষণ কৰে কিন্তু ভৱিষ্যতৰ কোনো মন্তব্য প্ৰদান নকৰে ব্যৱহাৰিক বিজ্ঞান শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতি ব্যৱহাৰিক আৰু উপযোগিতামূলক শিক্ষাৰ প্ৰতিটো স্তৰতে ফলপ্ৰসূ শিক্ষাদানৰ বাবে ইয়াৰ জ্ঞান শিক্ষকৰ বাবে অপৰিহাৰ্য শিক্ষা বিজ্ঞান শিক্ষা মনোবিজ্ঞানে শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ বিভিন্ন শিক্ষা সম্পৰ্কীয় সমস্যাৰ সৈতে মোকাবিলা কৰে সামাজিক বিজ্ঞান শিক্ষা মনোবিজ্ঞানে যদিও শিক্ষাৰ্থীৰ শৈক্ষিক দিশৰ অধ্যয়ন কৰে তথাপি সামগ্ৰিকভাৱে ইয়াৰ ফলাফলৰ ওপৰত সামাজিক প্ৰভাৱ পৰে বাবে ইয়াক সামাজিক বিজ্ঞান বোলা হয় বিশিষ্ট বিজ্ঞান শিক্ষা মনোবিজ্ঞানে শিক্ষা প্ৰক্ৰিয়াত প্ৰয়োজন হোৱা সাধাৰণ মনোবিজ্ঞানৰ তথ্য আৰু নীতি যিবিলাকৰ বিশেষ তাৎপৰ্য আৰু উপযোগিতা আছে সেইবিলাক অধ্যয়নৰ বাবে নিৰ্বাচিত কৰে বিকাশ আৰু বৰ্ধনৰ বিজ্ঞান শিক্ষা মনোবিজ্ঞানত নতুন নতুন গৱেষণাৰ ফলত মানৱ আচৰণৰ নতুন কিছুমান দিশৰ উন্মোচন হৈ আছে বাবে ইয়াক চিৰবৰ্ধিত বিজ্ঞান বুলি কোৱা হয় আচৰণমূলক বিজ্ঞান শিক্ষা মনোবিজ্ঞান এক আচৰণমূলক বিজ্ঞান আচৰণৰ বিজ্ঞান হিচাপে এই বিজ্ঞানে শিক্ষাকালীন আচৰণসমূহ অধ্যয়ন কৰে উল্লেখযোগ্য যে শিক্ষা মনোবিজ্ঞান কেৱল মাত্ৰ শিক্ষাৰ্থীৰ আচৰণ নিয়ন্ত্ৰণৰ লগত জড়িত নহয় এই বিজ্ঞানে শিক্ষাৰ্থীৰ লগত শিক্ষক আৰু শিক্ষাৰ লগত জড়িত অন্যান্য লোকসকলৰ আচৰণো অধ্যয়ন কৰে কোৱেশ্চন নম্বৰ 3 মনোবিজ্ঞানৰ প্ৰকৃতিৰ দিশসমূহ বৰ্ণনা কৰা এনসাৰটো তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 4 শিক্ষকৰ বাবে শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 5 মনোবিজ্ঞানৰ ধাৰণাৰ বিৱৰ্তনৰ বিষয়সমূহ আলোচনা কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 6 শিক্ষা মনোবিজ্ঞানত ব্যৱহৃত বিভিন্ন গুৰুত্বপূৰ্ণ পদ্ধতিসমূহ ব্যাখ্যা কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 7 শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ বা বিষয়বস্তুৰ অন্তৰ্ভুক্ত বিষয়বস্তুসমূহ বৰ্ণনা কৰা এনসাৰটো তোমালোকে চাই লোৱা
Question number 8. শিক্ষণ প্ৰক্ৰিয়াত শিক্ষা মনোবিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা। Question number 9. মনোবিজ্ঞানৰ বিভিন্ন শাখাসমূহৰ বিষয়ে সংক্ষেপে আলোচনা কৰা। এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা।
সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BS সেকেণ্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে ধন্যবাদ